হয় 2024 বিধানসভা নিৰ্বাচন সমাগত NK টিভিৰ সাংবাদিকসকলে প্ৰতিটো সমষ্টিৰ পৰা ভোটাৰৰ যি মনৰ কথা সেয়া সবিস্তাৰে দেখুৱাই অহা হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ লামডিং সমষ্টিৰ মইনাপুৰ বজাৰত। মোৰ লগত একাংশ স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মই মতামত ল'ব বিচাৰিম। প্ৰাৰ্থী নে পাৰ্টি? সমাগত নিৰ্বাচন প্ৰাৰ্থী নে পাৰ্টি? না, আচলতে প্ৰাৰ্থী। হয়। প্ৰাৰ্থী। কাৰণ এটা কাৰণেই প্ৰাৰ্থী বুলি কৈছোঁ। পোনপ্ৰথমে মই NK টিভিৰ গোষ্ঠীটোলৈ মই মহাশিৱৰাত্ৰিৰ ওলগ জনাইছোঁ। প্ৰাৰ্থী বুলি এটা কাৰণেই কৈছোঁ যে চাওক, বহু চৰকাৰ আহিছে, বহু চৰকাৰ গৈছে, কিন্তু কথাটো হ'ল কি, যোৱা 10টা বছৰত লামডিং, অসমকে ধৰি লামডিং সমষ্টিত এজন ব্যক্তিৰ নেতৃত্বত যিমানখিনি উন্নয়ন হৈছে, যোৱা 50টা বছৰেও সিমানখিনি উন্নতি ৰাইজে দেখা নাইকিয়া। গতিকে এইখিনি আমি নতুনকৈ ক'ব লগা নহয়। লামডিং সমষ্টিৰ প্ৰত্যেকজন জনসাধাৰণে জানে যে প্ৰাৰ্থী লাগে নে পাৰ্টি লাগে। গতিকে মই সেইখিনিকে কৈছোঁ যে লামডিং সমষ্টিত শিবু মিশ্ৰ ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10টা বছৰত যিখিনি উন্নতি হৈছে, গতিকে লামডিংবাসী, কাকি, নখুটি ৰাইজৰ এটাই আশা, পুনৰ তেওঁ আহক, লামডিং সমষ্টি যিখিনি আধৰুৱা আছে সেইখিনি আৰু আগুৱাই লৈ যাওক। আপোনাৰ মতে কি আধৰুৱা আছে? আমি চাওক, মই কৈছোঁৱে যে যোৱা 50টা বছৰত, কংগ্ৰেছৰ 50টা বছৰত যিখিনি হোৱা নাছিলে যোৱা 10টা বছৰত, কিন্তু এই 10টা বছৰতে যে ৰাইজৰ গোটেইখিনি সম্পূৰ্ণ হৈছে তেনেকেতো নহয়। তাৰ মাজতে কিছু হয়তো বাদ পৰি অভাৱ অভিযোগ আছে, কিছু হয়তো বাদ পৰি গৈছে। গতিকে সেই বাদ পৰি যোৱাখিনি যাতে অহা দিনখিনিত তেখেতৰ থ্ৰুৱেদিয়ে আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। হয়, আচলতে বিৰোধী পক্ষও আছে। কি ক'বা, বিৰোধী পক্ষৰ মানে শাসকীয় পক্ষই দুটাকৈ পিৰিয়ড শাসনভাৰ চলাইছে, উন্নয়ন হৈছে, যথেষ্ট উন্নয়ন হৈছে বুলি ইতিমধ্যে তেওঁ কৈছে। ইয়াত বিৰোধীও আছে, কংগ্ৰেছো আছে, কি ক'বা? আচলতে চাওক, বিৰোধী ঢুকি নাপাব। যি বিজেপি চৰকাৰ যিটো উন্নতি কৰিছে, বিৰোধী পিছপিনে লাগিয়ে থাকিব, বিৰোধী বিজেপিক ঢুকি নাপায়। আমাৰ মামা যিবিলাক ৰাইজৰ হকে কাম কৰি আছে, আমাৰ লামডিং সমষ্টিৰ MLA শিবু মিশ্ৰ বিধায়কে, আপুনি জল পথ অকণ আগলৈ গ'লে ডেৰাপথাৰ মানুহে আগত ছোৱালী বিয়া নিদিয়ে, যিহেতু পানীৰ অভাৱ, ৰাস্তা ঘাট নাই। আজিৰ 10 বছৰ আগত ডেৰাপথাৰ আৰু ঠাইচুপাৰ, আজি ডেৰাপথাৰ যাওক, 5টা PSC বহিছে আৰু 2টা ৱেটিঙত আছে। হয়তো এইটো ঠাইচুপাৰ লগত এটেচ হ'ব। আৰু আপোনাৰ যিবিলাক আঁচনি, নৰ্থ মন্দিৰ, আপোনাৰ এতিয়া চাওক, মোৰ ঘৰৰ আগত আৰু আমাৰ ইয়াত কমচে কম বহুত চৰকাৰ আহি গৈছে। ইউডিঅ'ৰ পৰা ধৰি স্বপনকৰ আছিল আৰু কোনোবা আছিল, আজিলৈকে এটা মন্দিৰ আবেদন কৰি বনাই দিয়ক। শিবু মিশ্ৰৰ আবেদনত এটা মন্দিৰ বনাইছোঁ, ৰাইজে কোৱা নাই মন্দিৰটো ধুনীয়া হৈছে। আজিৰ দিনত মোৰ ঘৰৰ এটা মানুহে লাষ্ট ঠিকনা মৰিলে শ্মশান বুলি কয়, শ্মশানটো তেওঁ দিছে। ডেৰাপথাৰৰ 7 কোটি টকাৰ এটা স্কুল দিছে, অলৰেডি কাম হৈ আছে, নিশ্চয় গম পাইছে। আপুনি কামাখ্যা মন্দিৰ যাক, মন্দিৰৰ পৰা ঢালাই দি পেলাই মন্দিৰ হৈ আছে। একে গাঁৱে ভূঞে ডেৰাপথাৰৰ ঠাইচুপাৰ যিবিলাক ৰাস্তা ঘাট কাম হৈছে, মানে বিৰোধী ক'ত? বিৰোধীবিলাক নাই, বিৰোধী এনেই, বিৰোধীবিলাক মানে মাথাটো বেয়া হৈ থাকে, ৰাতি কি খাই নাজানো আৰু চিঞৰিবৰ কাৰণে থাকে। কিন্তু আমি জানো বিজেপি চৰকাৰে যিটো কাম কৰিছে, আগন্তুক আৰু 50 বছৰলৈ মোৰ এটা আশা। ৰাইজ এতিয়া বুৰ্বক নহয়, ৰাইজ বহুত সজাগ হৈছে। হিমন্ত মামা থাকিব লাগিব, তেতিয়া আমাৰ দেশখন আগুৱাই যাব। আৰু ভাৰতবৰ্ষ যদি বিজেপি থাকে, আমাৰ শক্তি একেলগে চবৰ থাকিব। গতিকে বিৰোধীবিলাকে চাবই দেশখনক শেষ কৰিবৰ কাৰণে। এইবিলাক বিৰোধী যদি ভাল কাম কৰা, আজি বিৰোধী শাসনত কিয় নাই? ভাল কাম বিজেপিয়ে কৰিছে কাৰণে বিজেপি শাসনত আছে, মই তাকে ক'ব বিচাৰিছোঁ। আৰু লামডিং সমষ্টিৰ বিধায়ক মহোদয়, আমি মন গ'লেই য'তে ত'তেই তেওঁক মাতিলেই ফোন এটা কৰিলেও আহে। কোনোবা মানুহ ঢুকাইছে, কোনোবা এক্সিডেণ্ট হৈ, এই কেইদিনমান আগত সৰু ছোৱালীজনী ভৰি এটা ভাঙি গৈছে, তেওঁৰ বাপেকে চিকিৎসা কৰিব নোৱাৰে, মোক খবৰ এটা দিলোঁ, ছাৰ এনে কথা। আহি পেলাই তেওঁক চাই পেলাই, নিজে চাই পেলাই টকা অলপ দিছে, তেওঁক অলপ চিকিৎসা কৰিবৰ কাৰণে। এনেকৈ কৰিছে। আৰু এনেকৈ বহুত মানুহ মাজত মানুহ মৰিলে আহিয়ে থাকে। আপোনাৰ মতে উন্নয়ন যথেষ্ট উন্নয়ন লামডিং সমষ্টিত যথেষ্ট হৈছে, কি পাইছে? জয়তে পোনপ্ৰথমে NK টিভিৰ প্ৰডাকশ্যনৰ
সাংবাদিক ভাই বন্ধুসকল, আপোনালোকৰ জৰিয়তে শিৱৰাত্ৰি শুভেচ্ছা গ্ৰহণ কৰিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত কি পাইছে বিশ্ব আপুনি? শৰ্মা ডাঙৰীয়াৰ কি পাইছে? উন্নয়নৰ বাবে আমি কি পাইছে আপুনি? খৰাংমুক্ত পিছপৰা অঞ্চলৰ মানুহ, আমি অৰুণোদয় সুবিধাটো পাই আছোঁ, বিনামূলীয়া চাউল পাইছোঁ, লাখপতি বাইদেউ আঁচনিবিলাক পোৱা হৈছে, আৰু মামাই দিওঁ বুলি কৈ আছে 20 তাৰিখে আৰু 8,000 টকা, তেনেকুৱা সা সুবিধাবিলাক আমি আগত পোৱা নাছিলোঁ। কিন্তু মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা এতিয়া আমি পিছপৰা অঞ্চলত বহুতখিনি সুবিধা পাই আছোঁ। তেওঁৰ ল'ৰাটো আৰু স্কুটিও পাইছে। আমাৰ ল'ৰা ছোৱালীৰ জীৱনৰ কাৰণে যিখিনি পঢ়া শুনা কৰোঁতে মামাই এখন সৰু সুৰা স্কুটি প্ৰদান কৰিছে, তাক লৈ মামাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন আছে, মই তেওঁৰ কাষলৈ যাম। কি ক'ব? বিজেপি চৰকাৰৰ সমাগত নিৰ্বাচন কি ক'ব? দিনতে বহুত আঁচনিখিনি ধুনীয়া লাগিছে, ভাল লাগিছে। বা চৰকাৰ হিমন্ত চৰকাৰ থকা অৱস্থাত ভাল আঁচনি পাইছোঁ, ৰাস্তা ঘাট, অৰুণোদয়, গোট, বহুত কিবা কিবি কাম, বহুত উন্নতি দেখা পাইছোঁ। হয়, এয়া আছিল লামডিং সমষ্টিৰ মইনাপুৰৰ ভিতৰুৱা এটা গ্ৰাম্য অঞ্চলৰ ভোটাৰৰ মনৰ কথা। তেওঁলোকে ইতিমধ্যে জনাইছে যে লামডিং সমষ্টিত যথেষ্ট উন্নয়ন হৈছে, আৰু উন্নয়ন কৰিব লগা আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে।